নমস্কাৰ সকলোলৈকে মই জোনালীয়ে আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বলক তেন্তে মইনো কি কৰোঁ আজি আপোনালোকক দেখাই আছোঁ। এইটো আপোনালোকে দেখিবলৈ পাইছে, আকৌ পুনৰ এখন নতুন চাদৰ দহি বনাবলৈ লৈছোঁ। এইখন হৈছে মিক্স ড্ৰাই টচৰ চাদৰ হয়। এখন কেনেকৈনো কাটো তাকে দেখাই আছোঁ। ইয়াতে আপোনাৰ যিটো জেনেৰেল সূতা থাকে সেই সূতাটোৱে দিয়ে বনাবলৈ লৈছোঁ। কিন্তু এই সূতাটো কি হয়, আপোনাৰ দহিখিনি আপুনি যিমানেই ভালকৈ নাবান্ধক কিয় খুলি যাবলৈ হৈ যায়। খুলি নোযোৱাকৈ কেনেকৈনো দহি বনাব পাৰি তাকে আপোনালোকক দেখাবলৈ ওলাইছোঁ। তো আপোনালোকে নিশ্চয় ধৰিবলৈ পাৰিছে। মই এইখিনি সূতাখিনি পকোৱা আছে, খালি এতিয়া আপোনালোকক কেনেকৈ দহিখিনি গুঠিলে মানে গুঠি নাযায় তাকে দেখাবলৈ ওলাইছোঁ। এইটো দেখিবলৈ পাইছে, এনেদৰে মই গোটেই দহিখিনি কাটি ল'ম। তাৰপিছতে কি প্ৰচেছ কৰোঁ আপোনালোকক পুনৰ দেখাই আছোঁ। দেখিবলৈ পাইছে, এনেদৰে মই গোটেইখিনি দহি কাটি ল'ম। এইটো এনেদৰে কাটিয়ে যদি আপোনালোকে থৈ দিয়ে, চাদৰৰ দহিখিনি আপুনি যিমানেই ভালদৰে নাগাথক কিয় ইয়াৰ দহিখিনি খোল খাই মানে যাবই। সেইবাবে মই এটা নতুন প্ৰচেছ কৰিম, সেইটোনো কেনেকুৱাকৈ কৰোঁ তাকে আপোনালোকক দেখাই আছোঁ। আপোনালোকে এতিয়া দেখিবলৈ পাইছে মোৰ চাদৰখনৰ যেনেদৰে দহি বনায় তেনেদৰে দহি বনোৱা হৈ গৈছে। ইয়াতে এতিয়া খুলি নোযোৱা পদ্ধতিটো মই কৰিম, আপোনালোকে চাই থাকিব। আৰু আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিলে, লগতে আপোনাৰ ভিডিঅ'টোনো চাই কেনে পালে জনাব বুলি আশা থাকিল। আপোনালোকে দেখিবলৈ পাইছে মোৰ জেনেৰেল দহিখিনি কটা সম্পূৰ্ণ হৈ গৈছে। এইখিনি দেখিবলৈ পাইছে, তো চাদৰখনৰ দহিখিনি কটা সম্পূৰ্ণ হৈ গৈছে। এতিয়া মই কেনেকৈনো বান্ধিলে খুলি নাযায় সেইটো আপোনালোকক দেখাই আছোঁ। আপোনাৰ চাদৰখন দেখিবলৈ পাইছে। এতিয়া এনেদৰে মই সকলোখিনি দহি এনেদৰে কাটি ল'ম। এইটো কি হয়, আপোনাৰ এইটো দহি কেতিয়াও আপোনাৰ খুলি নাযায়। কটনৰ দহিটো যেনেদৰে খুলি নাযায় বা আমি বেজি মাৰি যিটো দহি বনাওঁ সেইটো দহিও খুলি নাযায়, আৰু এইটো দহিও কেতিয়াও খুলি নাযায়। আৰু প্ৰথম মই যিটো গাঁঠি দিছিলোঁ সেইটো গাঁঠিত মানে আপোনাৰ চাদৰবিলাক প্ৰায়ে খুলি যায়, আপোনাৰ দুদিন বা এদিন পিন্ধিলেই খুলি যায়। আপোনালোকে এনেদৰে গাঁঠি দি দিব, সেইখন চাদৰ কেতিয়াও খোল খাই নাযায়। কাৰণ এইটো টচৰ সূতা হয়, টচৰ সূতাটো কি হয় অলপ পিছল থাকে, গতিকে চাদৰৰ দহিখিনি খোল খাই যায়। এইটো দেখিবলৈ পাইছে, এনেদৰে আপোনালোকে দহিখিনি পুনৰ কাটি ল'ব। দেখিবলৈ পাইছে, এনেদৰে কটা মোৰ চাদৰখন সম্পূৰ্ণকৈ কটা হৈ গৈছে না। এইখিনি দেখিছে।